হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষা লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত টোটেল 50টা কুৱেশ্যন থাকিব। এই 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে যদি 40টা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে তেনেহ'লে আপোনালোকে এই পেপাৰখনত পাছ কৰিছে। গতিকে আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ছিকিম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হৈছে ছিকিম। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অসম। উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে অসম। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ছিকিম। উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে ছিকিম। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, অসম। উত্তৰ পূব ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে অসম। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে? উত্তৰ পূব ভাৰতত মুঠ কিমানখন ৰাজ্য আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 8খন। উত্তৰ পূব ভাৰতত মুঠ 8খন ৰাজ্য আছে। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, মিজোৰাম। উত্তৰ পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক কি বুলি জনা যায়? উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ কি নামেৰে জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, সাতভনী ৰাজ্য। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক সাতভনী ৰাজ্য নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক সাতভনীৰ ভাই বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ছিকিম। উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহৰ ভাই বুলি ছিকিম ৰাজ্যক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ৰাজধানীৰ নাম কি? অসমৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দিছপুৰ। অসমৰ ৰাজধানীৰ নাম হৈছে দিছপুৰ। নেক্সট কুৱেশ্যনটো সুধিছে, নাগালেণ্ডৰ ৰাজধানীৰ নাম কি? নাগালেণ্ডৰ ৰাজধানীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কহিমা। নাগালেণ্ডৰ ৰাজধানীৰ নাম হৈছে কহিমা। নেক্সট কুৱেশ্যনটো সুধিছে, মণিপুৰৰ ৰাজধানীৰ নাম কি? মণিপুৰৰ ৰাজধানীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইম্ফল। মণিপুৰৰ ৰাজধানীৰ নাম হৈছে অপশ্যন বি, ইম্ফল। নেক্সট কুৱেশ্যনটো সুধিছে, মিজোৰাম ৰাজ্যৰ ৰাজধানীৰ নাম কি? মিজোৰামৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, আইজল।
মিজোৰামৰ ৰাজধানীৰ নাম হৈছে আইজল। নেক্সট কুৱেশ্যনটো সুধিছে মেঘালয় ৰাজ্যৰ ৰাজধানীৰ নাম কি? মেঘালয়ৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি শ্বিলং। মেঘালয়ৰ ৰাজধানীৰ নাম হৈছে শ্বিলং। নেক্সট কুৱেশ্যনটো সুধিছে ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি? ত্ৰিপুৰাৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হৈছে আগৰতলা। নেক্সট কুৱেশ্যনটো সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ইটানগৰ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হৈছে ইটানগৰ। নেক্সট কুৱেশ্যন ছিকিমৰ ৰাজধানীৰ নাম কি? ছিকিমৰ ৰাজধানীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গেংটক। ছিকিমৰ ৰাজধানীৰ নাম হৈছে গেংটক। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুৱাহাটী। উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ নীলাচল পাহাৰ। কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত। উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বস্মাচল পাহাৰ। উমানন্দ মন্দিৰ অসমৰ বস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 14খন। অসমৰ লোকসভাৰ আসনৰ সংখ্যা হৈছে 14খন। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব বিদ্যুৎ উৎপাদন পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি উমৰাংচু। উত্তৰ পূব বিদ্যুৎ পৰিষদৰ মুখ্য কাৰ্যালয় উমৰাংচুত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি আছিল। ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি বেংক অফ হিন্দুস্তান। ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম আছিল বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল। দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1969 চন। দাদা চাহেব ফাল্কে বঁটা 1969 চনৰ পৰা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত। বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ৰাজস্থান। বিখ্যাত দিলৱাৰা মন্দিৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ অজন্তা নেওগ। অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যনটো সুধিছে সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন চি দিন ই ইলাহি সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম আছিল দিন ই ইলাহি নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মেফি উৎসৱ বছৰি কেতিয়া উদযাপন কৰা হয় মেডাম মেফি উৎসৱ বছৰি কেতিয়া উদযাপন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 31 জানুৱাৰী তাৰিখে মেডাম মেফি উৎসৱ 31 জানুৱাৰী তাৰিখে উদযাপন কৰা হয় নেক্সট কুৱেশ্যন মেডাম মেফি উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আহোম সম্প্ৰদায়ৰ লোকসকলে মেডাম মেফি উৎসৱ আহোম সম্প্ৰদায়ৰ লোকসকলে পালন কৰে নেক্সট কুৱেশ্যন বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া কোন আছিল বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি প্ৰমতেশ বৰুৱা বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া আছিল প্ৰমতেশ বৰুৱা নেক্সট কুৱেশ্যন জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বেংগল গেজেট ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল বেংগল গেজেট নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত প্ৰথম বাতৰি কাকত বেংগল গেজেট কোন চনত প্ৰথম প্ৰকাশ পাইছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1780 চনত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট কোনে আৰম্ভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জেমছ হেইকি ভাৰতৰ প্ৰথম বাতৰি কাকত বেংগল গেজেট জেমছ হেইকিয়ে আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন এটি প্ৰথমবাৰ কেতিয়া গোৱা হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1911 চনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন এটি প্ৰথমবাৰ 1911 চনত গোৱা হৈছিল নেক্সট কুৱেশ্যন 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে ক'ত জন গণ মন এটি গীতটি গোৱা হৈছিল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কলিকতা 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে কলিকতাত জন গণ মন এটি ৰাষ্ট্ৰীয় সংগীতটি গোৱা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে বন্দে মাতৰম গীতটো কোনখন উপন্যাসৰ পৰা সংকলিত বন্দে মাতৰম গীতটো কোনখন উপন্যাসৰ পৰা সংকলিত সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি আনন্দমঠ বন্দে মাতৰম গীতটো আনন্দমঠ উপন্যাসৰ পৰা সংকলিত নেক্সট কুৱেশ্যন নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1913 চনত 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰে নেক্সট কুৱেশ্যন এছিয়াটিক ছ'চাইটি অৱ বেংগলছৰ প্ৰতিষ্ঠাপক কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ছাৰ উইলিয়াম জোন্স নেক্সট কুৱেশ্যনটো সুধিছে লাইফ ডিভাইন নামৰ কিতাপখনৰ লেখক কোন লাইফ ডিভাইন নামৰ কিতাপখনৰ লেখক কোন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অৰবিন্দ ঘোষ নেক্সট কুৱেশ্যনটো সুধিছে
আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন আছিল? আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। আনন্দমঠ গ্ৰন্থখনৰ লেখক আছিল বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো সুধিছে ইণ্ডিয়া ডিভাইডেড গ্ৰন্থখনৰ লেখক কোন আছিল? ইণ্ডিয়া ডিভাইডেড গ্ৰন্থখনৰ লেখক কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইণ্ডিয়া ডিভাইডেড গ্ৰন্থখনৰ লেখক আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন 1947 চনৰ 15 আগষ্টত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জে.বি. কৃপালানী। নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ ক'ত দিছিল? মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম জনভাষণ ক'ত দিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি বাৰাণসী। মহাত্মা গান্ধীয়ে ভাৰতত প্ৰথম বাৰাণসীত জনভাষণ দিছিল। নেক্সট কুৱেশ্যনটো সুধিছে দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কিমান বছৰ বাস কৰিছিল? দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কিমান বছৰ বাস কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 21 বছৰ। দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে 21 বছৰ বাস কৰিছিল।